মোৰ নাম সোণালী। মই বৰ ধুনীয়া আছিলোঁ। মোৰ সৌন্দৰ্য দেখি শাহুৱে মোক নিজৰ ঘৰলৈ বোৱাৰী কৰি নিছিল। মোৰ শাহুৰ মাত্ৰ এজনেই ল'ৰা আছিল, কিন্তু তেওঁৰ 6গৰাকী ছোৱালী আছিল। এতিয়ালৈকে মাত্ৰ 2গৰাকীৰহে বিয়া হৈছিল। তেনেকুৱা এখন ঘৰলৈ মোৰ যাবলৈ মন নাছিল, য'ত 6জনী বাইক ভনীয়েক আছিল। কিন্তু সেইটো সময়ত মোৰ হাতত আন কোনো বিকল্পই নাছিল, কাৰণ মোৰ হ'বলগীয়া শহুৰৰ লগত মোৰ দেউতাই একেলগে কাম কৰিছিল। তেওঁলোক গাঁৱত বসবাস কৰিছিল। এতিয়া তেওঁলোকৰ মাজৰ বন্ধুত্ব আৰু অধিক গঢ়িবলৈ দেউতাই মোক তেওঁৰ বন্ধুৰ ল'ৰাৰ লগত বিয়া কৰাই দিলে। আমি চহৰত বাস কৰিছিলোঁ আৰু তেওঁলোক গাঁৱতে আছিল। মোৰ শাহুৰ চিন্তাধাৰাবিলাক বৰ পুৰণিকলীয়া আছিল। বিয়াৰ পিছদিনা শাহুমাই মোক কৈছিল মই অতি সোনকালে নাতি নাতিনীৰ মুখ চাবলৈ বিচাৰোঁ বুলি। তেওঁৰ কথা শুনাৰ পিছত মোৰ এনেকুৱা লাগিছিল তেওঁ যেন সন্তান জন্ম দিবলৈ বহুত ভাল পাইছিল। তেওঁৰ সন্তানসকলক চাই এনে লাগিছিল যেন তেওঁলোকে যেন ল'ৰা এটাৰ অপেক্ষাত ইমানবিলাক কন্যা সন্তানৰ জন্ম দিলে। কিন্তু সেয়া মোৰ ভুল ধাৰণা আছিল। তেওঁ নিজৰ ল'ৰা ছোৱালীক সমানে ভাল পাইছিল। মই নাজানো কিয় এই সকলোবোৰ কথা মই ভাবি আছিলোঁ। কিন্তু এইখন ঘৰত মোৰ লগত কোনেও বেয়া ব্যৱহাৰ কৰা নাছিল। মাথো মোৰ শাহুমাজনী পুৰণিকলীয়া আৰু অন্ধবিশ্বাসী আছিল। তেওঁৰ মতে বিয়া হৈ গ'ল যেতিয়া এতিয়া অতি সোনকালে সন্তান জন্ম দিব লাগে। বিয়াৰ প্ৰথম মাহ যেতিয়া পাৰ হৈ গ'ল, তেতিয়া মোৰ শাহুমাই এক অদ্ভুত ধৰণৰ মুখখন বনাই ল'লে। তেওঁৰ আচৰণটো দেখি মই থতমত খাই গ'লোঁ। ৰাতি শাহুমাই মোৰ স্বামীক ক'বলৈ ধৰিলে যে কালিলৈ তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাবা, আৰু কি কাৰণে তাই এতিয়ালৈকে গৰ্ভধাৰণ হোৱা নাই তাৰ পৰীক্ষা কৰাই আনিবাগৈ। তেওঁৰ কথা শুনি মই ভাবিলোঁ মোৰ বিয়া হোৱা মাত্ৰ এমাহ হৈছেহে। তেওঁলোকে কেৱল সন্তান জন্ম দিবলৈহে মোক ইয়ালৈ আনিছিল নেকি? স্বামীক যেতিয়া মই এই কথাষাৰ ক'লোঁ, তেতিয়া তেওঁ ক'লে যে মায়ে যি ক'ব সেয়াই হ'ব, তুমি বেছি কথা কোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁৰ কথা শুনি মই বহুত চিন্তিত হৈ থাকিবলৈ ধৰিছিলোঁ। বিয়া হোৱা 7 মাহ পাৰ হৈ গ'ল, কিন্তু ইমান সময়লৈকে মই গৰ্ভধাৰণ হোৱা নাছিলোঁ। এতিয়া মোৰ শাহুমাই এই 7 মাহতে হুলস্থুলৰ সৃষ্টি কৰি দিছিল। এনে লাগিবলৈ ধৰিছিল 7 মাহ নহয় যেন 7 বছৰ শেষ হৈছে। যেতিয়া তেওঁ মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, তেতিয়া ডাক্তৰজনে ক'লে যদিহে তাই এবছৰৰ ভিতৰত গৰ্ভধাৰণ নহয়, তেন্তে আমি তাইৰ চিকিৎসা কৰিম। এতিয়া মাত্ৰ 7 মাহ হৈছেহে, কিন্তু মোৰ শাহুমাই ডাক্তৰক ক'লে যে তাই সঁচাকৈ মাক হ'ব পাৰিবনে? ডাক্তৰে ক'লে তাই নিশ্চয় মাক হ'বলৈ পাৰিব। তাৰপিছত ডাক্তৰে আৰু মোৰ চিকিৎসা নকৰিলে। লগতে ক'লে যে তোমাৰ শাহুমাজনী এগৰাকী বৰ ফাল্টু মানুহ যেন লাগিছে। তেতিয়া মই ডাক্তৰক সুধিলোঁ সকলো ঠিকে আছে নে নাই। তাৰপাছত তেওঁ ক'লে যে তোমাৰ সামান্য এটা সমস্যা আছে, কিন্তু সেইটো সময়ৰ লগে লগে ভাল হৈ যাব। এতিয়া যদি মই এই সকলোবোৰ সঁচা কথা তোমাৰ শাহুমাক কওঁ, তেন্তে তোমাৰ সংসাৰখন ধ্বংস হৈ যাব। তেতিয়া মই ক'লোঁ যে তেনেহ'লে আপুনি এজন বৰ ভাল ব্যক্তি। তেওঁ ক'লে যে মই এনে বহু কেছ দেখিছোঁ, সেইবাবেই কোনটো সময়ত কি কথা ক'ব লাগে মই ভালকৈ জানো। ডাক্তৰজন বৰ ভাল মানুহ আছিল। মই ক'লোঁ যদি মই গৰ্ভৱতী নহওঁ তেন্তে মই আপোনাৰ ওচৰলৈ আকৌ আহিম। তেওঁ ক'লে ঠিক আছে, আমাৰ হস্পিটেলখন 24 ঘণ্টাই খোলা থাকে। তাৰপিছত মোৰ বিয়া হোৱা 9-10 মাহমান পাৰ হৈ গ'ল, কিন্তু মই এতিয়াও গৰ্ভৱতী হোৱা নাছিলোঁ। তেতিয়া মোৰ শাহুমাই সকলোকে ক'বলৈ ধৰিলে যে মোৰ বোৱাৰীজনী বাজি। যেতিয়াই চুবুৰীৰ কোনোবা মহিলা আমাৰ ঘৰলৈ আহিছিল, তেতিয়াই তেওঁ কৈছিল যে তেওঁৰ ল'ৰাটোৰ ভাগ্যখন শেষ হৈ গ'ল। এই সকলোবোৰ সহ্য কৰাটো মোৰ বাবে বৰ কষ্টকৰ হৈ পৰিছিল। মই ক'লৈ যাম আৰু কাক কি ক'ম একো বুজিব পৰা নাছিলোঁ। মই যেতিয়াই কিবা এটা কওঁ তেতিয়াই তেওঁ কৈছিল যে আজিকালি তোমাৰ জিভাখন বহুত দীঘল হৈ গৈছে। এই সকলোবোৰ কথা যেতিয়া মই মোৰ স্বামীক কওঁ, তেতিয়া তেওঁ কৈছিল যে মোৰ মায়ে যি কয় সেয়াই হ'ব, তুমি তেওঁৰ লগত বেছি কথা নাপাতিবা। মোৰ শাহুমাই কৈছিল যে আজিকালি ছোৱালীবোৰে বিয়াৰ আগতেই সকলো জানে। আমাৰ সময়ত আমি বিয়া হোৱাৰ পিছতহে এইবিলাক কথা গম পাইছিলোঁ। তেওঁৰ কথা শুনি মোৰ এনে লাগিল যেন হয়তো ঈশ্বৰে মোৰ পৰীক্ষা লৈ আছে। আমাৰ বিয়া বাৰ্ষিকীত মই 3 মাহৰ অন্তঃসত্ত্বা আছিলোঁ, অৰ্থাৎ মই বিয়াৰ এবছৰৰ ভিতৰতে গৰ্ভৱতী হ'লোঁ। ভগৱানৰ কৃপা যে মোৰ বয়স বেছি হোৱা নাছিল, নহ'লে শাহুমাই মোক আৰু বেছিকৈ ঠাট্টা কৰিলেহেঁতেন। ইফালে আকৌ মোৰ স্বামীয়ে মাকক একোৱেই নকয়। মাকে যিয়েই কয় তেওঁ আখৰে আখৰে কথাবিলাক পালন কৰে। মই গৰ্ভৱতী হোৱা খবৰটো শুনি মোৰ শাহুমাই যিমান সুখী হ'ব লাগিছিল, সিমান সুখী হোৱা নাছিল। কাৰণটো হ'ল তেওঁ গোটেই পৰিয়ালটোতে মোক এজনী বাজি মহিলা বুলি প্ৰমাণ কৰি থৈছিল। মই মাক হ'বলৈ ওলোৱা খবৰটো শুনি সকলোৱে তেওঁক ক'বলৈ ধৰিলে যে আপুনি দেখোন আগতে কৈছিল যে আপোনাৰ বোৱাৰীজনী বাজি, তেনেহ'লে এইটো কেনেকৈ হ'ল? তেতিয়া মোৰ শাহুমাই তলমূৰ কৰি তেওঁলোকৰ সন্মুখত থিয় হৈ আছিল। তেওঁলোকৰ কথা শুনি মই ভগৱানক ধন্যবাদ দিলোঁ, কাৰণ তেওঁ মোৰ মনৰ কথাটো শুনিছিল। মই ভাবিছিলোঁ যে মোৰ শাহুমাই এই খবৰটো শুনি মোৰ বহুত যত্ন ল'ব,
কিন্তু তেনেকুৱা একোৱেই নহ'ল। তেওঁলোকে কোনেও মোৰ যত্ন লোৱা নাছিল, বৰঞ্চ মোৰ ওপৰত আৰু কিছুমান কামৰ বোজাহে জাপি দিছিল। তেওঁ মোৰ বাবে কেতিয়াও ভাল বস্তু অনা নাছিল আৰু মোৰ স্বামীকো আনিবলৈ দিয়া নাছিল। মই যেতিয়া মোৰ স্বামীক কিবা এটা আনিবলৈ কওঁ, তেতিয়া তেওঁ কৈছিল যে মই মাক সুধি তোমালৈ লৈ যাম। আৰু এই কথাটো যেতিয়া তেওঁ মাকক সোধে, তেতিয়া মাকে কয় যে একো প্ৰয়োজন নাই, এইবোৰ সকলো এটা বাহানাহে মাথোন। এনেকুৱা এটা সময়ত তাই তোমাক নিজৰ হাতৰ আঙুলিত নচুৱাবলৈ বিচাৰিব। আচলতে নাৰীৰ অস্তিত্বই হৈছে সন্তান জন্ম দিয়া। তুমি মাত্ৰ তাইৰ কথাবিলাক এখন কাণেৰে শুনিবা আৰু অন্যখন কাণেৰে শুনি উলিয়াই দিবা। এতিয়া তুমি তোমাৰ পত্নীক বেছি আদৰ সাদৰ কৰিলে পিছত তাই বহুত লাই পাব আৰু কাকো খাতিৰ নকৰিব। তেওঁলোকৰ মুখৰ পৰা এনেধৰণৰ কথাবিলাক শুনিলে মোৰ এতিয়া বহুত বেয়া লাগিবলৈ ধৰিছিল। এতিয়া মোৰ সৰু সৰু বহুত সমস্যাৰ সৃষ্টি হৈছিল, কাৰণ এইটো মোৰ প্ৰথম সন্তান আছিল। কিন্তু মই যেতিয়াই কিবা এটা কওঁ তেতিয়াই মোৰ স্বামীয়ে কৈছিল যে মোৰ মাৰ লগত দেখোন তেনেকুৱা একোৱেই হোৱা নাছিল, তোমাৰ লগত এনেকুৱা কিয় হৈছে? এদিন যেতিয়া মোৰ স্বামীৰ ডাঙৰ বাইদেউ আহিছিল আৰু সেইটো সময়ত তাইও গৰ্ভৱতী আছিল আৰু তাইৰো তেতিয়া পেটত তীব্ৰ বিষ অনুভৱ হৈছিল, তেতিয়া মোৰ শাহুমাই বাইদেউক কৈছিল যে এনেকুৱা সময়ত বিষ প্ৰায় হৈয়ে থাকে, তুমি জিৰণি লোৱাৰ প্ৰয়োজন আৰু এনে সময়ত তুমি তোমাৰ নিজৰ যত্ন ল'বা আৰু বহুত ফল মূল খাবা। অন্য হাতেদি মই যেতিয়াই তেওঁলোকক মোৰ বেমাৰৰ কথাটো কওঁ, তেতিয়া তেওঁলোকে কয় যে তোমাৰ গাটো বহুত পাতল, তোমাৰ সন্তানটো সহজেই জন্ম হ'ব। ইফালে আকৌ মোৰ পেটটো বহুত ওলাই আহিছিল। এনেকৈ পেট ওলোৱা গৰ্ভৱতী মই আগতে কেতিয়াও দেখা নাছিলোঁ। এই কথাত তেওঁলোকে কয় যে এইটো তোমাৰ প্ৰথম সন্তান, গতিকে পেটটো ওলাবই। তোমাৰ পেটটো দেখি এনে লাগিছে যেন আমাৰ নাতিটো বহুত সুস্থ আৰু সবল হ'ব। তুমি এনেকুৱা অৰ্থহীন কথা কোৱাৰ একো প্ৰয়োজন নাই। মোৰ জীৱনটো সদায়ৰ দৰে এতিয়া এনেকৈ চলি আছিল, কিন্তু মোৰ একমাত্ৰ চিন্তা আছিল মোৰ গৰ্ভস্থ সন্তানটোক লৈ। মোৰ কেঁচুৱাটোৰ বাবে মোৰ শাহুমাই কাপোৰ বনোৱা নাছিল। তেওঁ কৈছিল যে তোমাৰ সন্তান জন্ম হ'বলৈ এতিয়াও বহুত সময় আছে। যদি সময়তকৈ আগতীয়াকৈ জন্ম হয় তেতিয়া চাদৰ গামোচাৰে মেৰিয়াই দিলেও হ'ব। তেওঁৰ কথাবিলাক শুনি মই অন্তৰত বহুত আঘাত পাইছিলোঁ। আনকি গৰ্ভৱতী হোৱা সকলো মহিলাই এইটো সময়ত ডাক্তৰৰ ওচৰলৈ গৈ চেকআপ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে মোৰ মাৰ একমাত্ৰ চিন্তাটো আছিল মোৰ গৰ্ভস্থ সন্তানটোক লৈ। এবাৰ মোৰ পিঠিখন বৰকৈ বিষাবলৈ ধৰিলে। মই শাহুমাক ক'লোঁ যে মোক ডাক্তৰৰ ওচৰলৈ লৈ ব'লক। তেতিয়া শাহুমাই ক'লে যে তুমি কেতিয়াৰ পৰা গৰ্ভধাৰণ কৰিছা সেই কথাবিলাক তোমাৰ মনত নাই। তোমাৰ এতিয়াও সন্তান জন্ম হ'বলৈ বহুত দিন বাকী আছে। দিন শেষ হোৱা হ'লে তোমাৰ পেট বিষ আৰম্ভ হ'লহেঁতেন। তেওঁ মোৰ কঁকালটো ইফালে সিফালে হেঁচা মাৰি ধৰিলে আৰু ক'লে যে তোমাৰ সন্তান জন্ম দিবলৈ এতিয়াও বহুত সময় বাকী আছে। ইফালে মোৰ পেটটো বাঢ়ি গৈ আছিল, কিন্তু মোৰ প্ৰতি কোনেও গুৰুত্ব দিয়া নাছিল। এতিয়া মোৰ 10 মাহ আৰম্ভ হ'বলৈ ওলাইছিল। সকলোৱে মোৰ বিষ সহালৈ অপেক্ষা কৰি আছিল। এবাৰ মই টেৰেছত থিয় হৈ থাকোঁতে মোৰ ওচৰ চুবুৰীয়া খুৰী এজনীয়ে মোক দেখি ক'লে যে তোমাৰ এতিয়াও বিষ অহা নাই নেকি? তেতিয়া মই তেওঁক ক'লোঁ যে মোৰ এইবাৰ 10 মাহ আৰম্ভ হৈছে। মোৰ কথা শুনি তেওঁৰ নিজৰ কাণতে হাত দুখন থৈ দিলে। তেওঁ ক'লে যে ভগৱানে তোমাক আশীৰ্বাদ কৰক। মোৰ অৱস্থাটো এনেকুৱা হৈ পৰিছিল যে মই বহিবও পৰা নাছিলোঁ আৰু উঠিবও পৰা নাছিলোঁ। মই মোৰ স্বামীক এই কথা কওঁতে তেওঁ ক'লে যে এতিয়াই হস্পিটেললৈ গ'লে বহুত খৰচ হ'ব, সেইবাবে তুমি বিষ অহালৈ অপেক্ষা কৰা। কিন্তু অৱশেষত মই তেওঁৰ কথাটো নুশুনিলোঁ আৰু অকলেই মই হস্পিটেললৈ গুচি আহিলোঁ। অলপ পিছতে মই ডাক্তৰজনক বিচাৰি পালোঁ, যিজনে মোক প্ৰথমে কৈছিল যে গৰ্ভৱতী হোৱাত তোমাৰ অলপ সমস্যা আছে বুলি। মই তেওঁক মোৰ সকলো সমস্যাৰ কথাটো খুলি ক'লোঁ আৰু তেওঁ মোক চেকআপ কৰিবলৈ ধৰিলে। তাৰ পিছত যেতিয়া তেওঁ মোৰ পেটটো পৰীক্ষা কৰিলে, তেতিয়া আচৰিত হৈ তেওঁৰ চকু দুটা ডাঙৰ হৈ গ'ল। তেওঁ এতিয়া মোৰ ফালে এনেদৰে চালে যেন কিবা এটা বহুত ডাঙৰ সমস্যা হৈছে। তেওঁ সকলোকে জোৰেৰে চিঞৰি মাতিলে। তেওঁৰ চিঞৰ শুনি ডাক্তৰ নাৰ্ছ সকলো দৌৰি আহিল। মই এই সকলোবোৰ দেখি চিন্তিত হৈ পৰিলোঁ। তাৰপিছত মই ডাক্তৰক সুধিলোঁ যে কি হৈছে মোৰ। ডাক্তৰে ক'লে অলপ সময় ৰোৱা তুমি। তাৰপিছত তেওঁ অন্য এজন ডাক্তৰৰ কাণত ফুচফুচাই কিবা এটা ক'লে। এইবোৰ দেখি মোৰ এতিয়া বহুত ভয় লাগিবলৈ ধৰিছিল। এতিয়া ডাক্তৰে মোৰ কান্ধত হাত এখন থৈ ক'লে এতিয়া মোৰ লগত আহা। মই তেতিয়া সুধিলোঁ যে মোক ক'লৈ লৈ গৈ আছে? মোৰ সন্তানটো ঠিকেই আছেনে? ডাক্তৰজনে তেতিয়া ক'লে যে তুমি তোমাৰ পৰিয়ালৰ কোনোবা এজনক মাতি দিয়া। মই তেওঁক ক'লোঁ যে মই ঘৰৰ পৰা লুকাই চুৰ কৰি আহিছোঁ। তাৰপিছত তেওঁ ক'লে যে তেনেহ'লে তুমি তোমাৰ মা দেউতাক ফোন কৰি মাতি দিয়া। মই মোৰ মা দেউতাক ফোন কৰিলোঁ যে তুমি কাকো নোকোৱাকৈ হস্পিটেললৈ আহা বুলি। এতিয়া ডাক্তৰে মোক অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে। মায়ে সুধিলে সকলো ঠিকে আছে নে নাই। মই ক'লোঁ ডাক্তৰে মোক সেই বিষয়ে একোৱেই কোৱা নাই, মাত্ৰ কৈছে যে এতিয়া মোৰ অপাৰেশ্যন কৰিব লাগিব বুলি। 1 ঘণ্টাৰ পিছত মোৰ অপাৰেশ্যন আৰম্ভ হৈ গ'ল।
য'ত প্ৰায় 3 ঘণ্টা সময় লাগিছিল। অন্য হাতেদি কেঁচুৱা প্ৰসৱৰ অপাৰেশ্যনত সাধাৰণতে মাত্ৰ আধা ঘণ্টাহে সময় লাগে, কিন্তু মোৰ সেইটো সময়ত 3 ঘণ্টা সময় লাগিছিল। মোৰ অপাৰেশ্যনৰ সময়ত 4-5জন ডাক্তৰে একেলগে কাম কৰিছিল। সিহঁতে অপাৰেশ্যন কৰি আছিল আৰু নিজৰ মাজতে লাহে লাহে কিবা কথা পাতি আছিল। তাৰপিছত কি হৈছিল আৰু মোৰ মনত নাই। অপাৰেশ্যন থিয়েটাৰৰ পৰা উলিয়াই অনাৰ সময়ত মই অজ্ঞান হৈ আছিলোঁ আৰু চেতনা ঘূৰাই পোৱাৰ লগে লগে দেখিলোঁ যে মোৰ কাষতে থিয় হৈ আছিল মোৰ মা-দেউতা। এতিয়া মই লক্ষ্য কৰিছিলোঁ মোৰ ৰুমৰ ভিতৰত মোৰ স্বামী বা শাহুমা কোনোৱেই নাছিল। মই লগে লগে মাক সুধিলোঁ মোৰ কেঁচুৱাটো ক'ত, কাৰণ মোৰ কেঁচুৱাটো মোৰ লগতহে থাকিব লাগিছিল। কিন্তু মই লক্ষ্য কৰিছিলোঁ যে সেয়া মোৰ লগত নাছিল। তাৰপিছত ডাক্তৰে আহি যি ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি যোৱা যেন অনুভৱ হৈ গৈছিল। তেওঁ মোক যি কৈছিল সেয়া ভাল খবৰতকৈ বেছি বিৰক্তিকৰ আছিল, কাৰণ মই নিজকে এনে পৰিস্থিতিৰ বাবে সম্পূৰ্ণ অপ্ৰস্তুত আছিলোঁ। এইটো সময়ত মই এতিয়া একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ। ঠিক সেই সময়তে মোৰ স্বামী আৰু শাহুমাই আহি মোক ক'লে, তুমি ইয়ালৈ কাৰ লগত আহিলা? তোমাৰ নিশ্চয় আন কাৰোবাৰ লগত সম্পৰ্ক আছিল। তোমাৰ এনে স্বভাৱ হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। আমি আৰু তোমাক আমাৰ ঘৰত সোমাবলৈ নিদিওঁ। মোৰ স্বামীয়ে ক'লে যে মই তোমাক এতিয়াই বিবাহ বিচ্ছেদ কৰি দিম। তাৰপিছত শাহুমাই ক'লে যে গোটেই ৰাতিটো আমি তোমাক বলিয়াৰ দৰে বিচাৰি ফুৰিছোঁ আৰু তুমি মনে মনে ইয়ালৈ গুচি আহিছা। তেওঁলোকৰ কথা শুনি মোৰ দেউতাই ক'লে, আপোনালোকে দেখা নাইনে, মোৰ ছোৱালীজনী গোটেই ৰাতি নিজৰ জীৱনৰ লগত যুঁজি আছিল আৰু এতিয়া আপোনালোকে আহি এই কথাবিলাক কৈ আছে। তেনেতে ডাক্তৰে মোৰ শাহুমাক ক'লে যে আপোনাৰ অকণো লাজ নালাগিলনে নিজৰ বোৱাৰীৰ জীৱনটো ধ্বংস কৰিবলৈ? আপোনাৰ কাৰণে আজি এটা জীৱ এই পৃথিৱীখনলৈ আহিও আকৌ উভতি গ'ল। ডাক্তৰৰ মুখৰ পৰা এই কথা শুনি মই থতমত খালোঁ। মই ক'লোঁ, ডাক্তৰ, আপুনি এইবিলাক কি কথা কৈছে? তেতিয়া তেওঁ ক'লে যে তোমাৰ যমসন্তানৰ জন্ম হৈছিল, কিন্তু সন্তানবিলাকে খোৱা বোৱাত কষ্ট পোৱাৰ বাবে এটা সন্তানে ভালকৈ পৰিপক্ক হ'ব নোৱাৰিলে আৰু জন্ম হোৱাৰ আগতেই তাৰ মৃত্যু ঘটিল। ডাক্তৰৰ কথা শুনি মোৰ শাহুমা আৰু স্বামীয়ে 2 মিনিটমান ইজনে সিজনৰ ফালে চাই থাকিল। তাৰপিছত মোৰ স্বামীয়ে ক'লে, ভগৱানে হয়তো আমি তোমাৰ লগত কৰা অৱহেলাৰ বাবে আমাৰ পৰা এটা সন্তান কাঢ়ি লৈ গৈছে, কিন্তু আমি আমাৰ আনটো সন্তানক বহুত মৰমেৰে ৰাখিম। মই মোৰ স্বামীৰ হাতখন আঁতৰাই দি ক'লোঁ, অলপ আগতে দেখোন তুমি মোক বিবাহ বিচ্ছেদ কৰিবলৈ সাজু আছিলা আৰু এতিয়া মৰম কৰাৰ কথা ক'বলৈ আহিছা। তেতিয়া মোৰ মা-দেউতাই স্বামীক ক'লে যে যদিহে তুমি মোৰ ছোৱালীৰ লগত থাকিবলৈ বিচাৰিছা, তেনেহ'লে তুমি মা-দেউতাৰ ঘৰখন এৰিব লাগিব। তেতিয়াহে তুমি মোৰ ছোৱালীজনীৰ লগত থাকিবলৈ পাৰিবা। মোৰ স্বামীয়ে হয়তো কথাবোৰ অনুশোচনা কৰিছিল। সেইবাবেই তেওঁ হাতজোৰ কৰি ক'লে যে মা, এতিয়াৰ পৰা মই মোৰ পত্নী আৰু সন্তানৰ লগত পৃথকে থাকিম, কিন্তু মাজে মাজে মই তোমাৰ ওচৰলৈ আহি থাকিম। মোৰ শাহুমাই মোৰ ওচৰলৈ আহি ক'লে যে বোৱাৰী, মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। হয়তো তুমি মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিবা, কিন্তু যদি পাৰা তুমি মোক ক্ষমা কৰি দিবা, এই বুলি কৈ তেওঁ ঘৰলৈ উভতি গ'ল। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে কমেণ্ট কৰি জনাব যে মই মোৰ স্বামীৰ লগত থাকিম নে শাহুমাক ক্ষমা কৰি আকৌ তেওঁলোকৰ লগত নতুনকৈ এটা জীৱন আৰম্ভ কৰিম। যদিহে কাহিনীটো ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।